নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল পেজলৈ মই পুনৰ সকলোকে জনাইছোঁ স্বাগতম আৰু যেহেতু বৰ্তমান মোৰ সৈতে আছে হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক খিলাদিত্য দেৱ আৰু তেখেতৰ পৰা আমি কিছু কথা জানিবলৈ যত্ন কৰিম বৰ্তমান যেহেতু ৰাজ্যত এক অবৰ্ণনীয় পৰিস্থিতি ইতিমধ্যে বিৰাজ কৰি থকা দেখা গৈছে ধৰ্ষণ কাণ্ডকে আৰম্ভ কৰি উজনি অসমতো ইতিমধ্যে মিয়া খেদাও অভিযান বিভিন্ন দল সংগঠনে আৰম্ভ কৰা দেখা গৈছে আৰু প্ৰাক্তন বিধায়কগৰাকীয়ে এই সন্দৰ্ভত কি কয় যেহেতু পূৰ্বৰে পৰা খিলাদিত্য দেৱে বাংলাদেশী মূলৰ মুছলমানক লৈ তেওঁ খৰব হৈ থকা দেখা গৈছিলে ধুবুৰীতো বহু বাংলাদেশী ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ক'ৰ পৰা আহিছে কেনেদৰে অসমত প্ৰৱেশ কৰে এই সকলোকে এই সন্দৰ্ভতো প্ৰাক্তন বিধায়কগৰাকীৰ পৰা আমি জানিবলৈ যত্ন দাদা কি ক'ব বৰ্তমান অসমত যি ধৰণে পৰিস্থিতি ইতিমধ্যে বিৰাজ কৰি থকা দেখা গৈছে এই সন্দৰ্ভত প্ৰথমটো প্ৰতিক্ৰিয়া হিচাপে কি মাজতে কিন্তু অলপ শান্ত এটা পৰিৱেশ হৈছিলে কিন্তু লোকসভা ইলেকশ্যনৰ পিছত তেওঁলোকৰ কিবা এটা মনোবল বঢ়াৰ নিচিনা দেখা পাই আছোঁ আমি আৰু সেইখিনি কিন্তু ইমিডিয়েটলি যদি আমি চেক নকৰোঁ তেতিয়াহ'লে বস্তুখিনি আৰু বেয়াৰ পিনেহে যাব আমি ভালকৈ জানো যে অসমত আজি যিসকল দুষ্কৃতি কাম কৰে তাৰ অধিকাংশ হৈছে বাংলাদেশী মুছলমানসকল 10টা যদি ক্ৰাইম হৈছে তাতে চাব 8টা ক্ৰাইম আপোনাৰ বাংলাদেশী মূলৰ মুছলমানসকলে কৰি আছে সকল লোককো বচাবৰ কাৰণে বহুত লোক ওলাই আহে বহু নেতা ইতিমধ্যে মন্তব্য কৰিছে এইখিনি মই কথাটো ক'ব বিচাৰিছোঁ যে আজি ক্ৰাইম বা ক্ৰিমিনেল ষ্টেটাছটো চবৰ একে এইটো নহয় যে হিন্দুৱে ক্ৰাইম কৰিলে তাক মানে আমি এৰি দিম আৰু মুছলমানে ক্ৰাইম কৰিলে আমি তেওঁলোকৰ মানে আমি পইণ্ট আউট কৰিম সেইটো কথা নহয় মই প্ৰথমতে কৈছোঁ যে 10টা যদি ক্ৰাইম হৈছে তাতে 2টা হয়তো হিন্দু কৰিছে কিন্তু 8টাই আপোনাৰ মুছলিমে কৰিছে আৰু 2টাই যদি আপোনাৰ হিন্দুৱে কৰিছে সেই 2টা ক্ৰিমিনেলক ধৰিবৰ কাৰণে কিন্তু গোটেই সমাজ তেওঁলোকে ওলাই আহে আপুনি ইতিমধ্যে দেখা পাইছে যে হোজাইতো যেতিয়া ঘটনা ঘটি গ'ল তাতে কিন্তু হোজাইৰবাসী ওলাই আহিছে তাক মানে ৰাম পিটন দিছে দি পেলাই পুলিচক হাতত সমজাই দিছে কিন্তু এই বস্তুটো আপুনি কিন্তু বাংলাদেশী মুছলমান অঞ্চলবিলাক য'ত থাকে তেওঁলোক সেই অঞ্চলবিলাকত আপুনি নাপাব কাৰণ তেওঁলোকে আৰু প্ৰটেক্টিভ এজন মানে বাংলাদেশী মুছলমানে যদি ৰেপ কৰি পেলাই মাৰ্ডাৰ কৰি দিয়ে তেওঁক বচাবৰ কাৰণে গোটেই সমাজ ওলাই আহে আৰু এইখিনি আমি দেখা পাইছোঁ আৰু দুখ লাগিছে যোৱাকালিৰ এটা দৃশ্য দেখি পেলাই যে দিহিঙৰ ক্ষেত্ৰত যি অভিযুক্ত তেওঁ যে পানীত পৰি যে ঢুকালে তেওঁৰ পৰিয়ালক সান্তনা দিবৰ কাৰণে গৌৰৱ গগৈ ওলাই আহিছে মইতো সঁচাকৈ শ্বকড হৈ গ'লোঁ যে তাৰমানে কি কালি যদি কংগ্ৰেছ চৰকাৰ আহে তাৰমানে গোটেই ক্ৰিমিনেল ৰাজ্য বনাব তেওঁলোকে এইটোতো প্ৰকাশ্যে আমি দেখা পালোঁ যোৱাকালি সেইকাৰণে মই ভাবোঁ যে ক্ৰাইম যদি কমাব লাগে মানে মহিলাৰ ওপৰত যদি অত্যাচাৰ কমাব লাগে বা বিভিন্ন ধৰণৰ মাৰ্ডাৰ হওক চুৰি ডকাইতি হওক কমাব লাগে এইটো এটা ইউনাইটেড এফৰ্ট পাব্লিক আৰু গভৰ্ণমেণ্টটোতো ৰুলিং পাৰ্টি আৰু অপজিশ্যন সকলোৱে মিলি পেলাই যেতিয়া কাম কৰিব তেতিয়াই আপুনি ৰোধ কৰিব পাৰিব ক্ৰাইমটো সদায় হৈ আহিছে আৰু হৈ থাকিব মানুহ যেতিয়ালৈকে আছে কাৰণ আমি জানো যে মেইন প্ৰব্লেমটো সমাজত মানুহ লৈ পেলাই এইকাৰণে সাধুসন্তও আছে চুৰ ডকাইতো আছে ৰেপিষ্টো আছে মাৰ্ডাৰাৰো আছে কিন্তু ৰুলিং পাৰ্টি হওক বা অপজিশ্যনে হওক কোনোবা এটা পক্ষ যদি পক্ষপাতিত্ব কৰে তেতিয়া নেচাৰেলি তেওঁলোকে সাহস পায় তো এই বস্তুটো আমি চাব লাগিব যে অপজিশ্যনো যেন আগবাঢ়ি আহে আমি কেনেকৈ ক্ৰাইম কণ্ট্ৰল কৰিব পাৰোঁ আৰু ক্ৰাইম কণ্ট্ৰল কৰাৰ কাৰণে যিটো বেষ্ট উপায় আছে মই ভাবোঁ যে এইটো আমিতো জানোৱে কাৰণ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াটো ভালকৈ টেকেল কৰি আছিল আৰু মই আশা ৰাখিছোঁ যে কৰিব ইয়াত মানে কোনো ধৰণৰ ধৰ্মৰ কথা নাহে অপৰাধীটো অপৰাধী গতিকে বিৰোধীও হয়তো মিলিখিনি এই অপৰাধীকেইটাক যিহেতু শাস্তি দিয়াৰ ক্ষেত্ৰত সহযোগ কৰিব লাগে যিধৰণে আপুনি ক'লে যে গৌৰৱ গগৈ গৈ অভিযুক্তৰ ঘৰত গৈ সান্তনা দিবলগীয়া হৈছে মহিলাকৰ এইটো কৰাৰ পিছত হয়তো অভিযুক্ত পক্ষ হয়তো কিছু উৎসাহ পাই যাব এইটো কাৰণে তো এইকাৰণে মই কৈছোঁ যে মানে ক্ৰিমিনেলটো ক্ৰিমিনেলে হয় ক্ৰিমিনেলৰ কোনো ধৰ্ম নাথাকে ক্ৰিমিনেলৰ কোনো জাতি ধৰ্ম বুলি কোনো কথা নাই কিন্তু এইটোও সঁচা কথা যে 10টা যদি ক্ৰাইম হৈছে বা 10টা যদি ৰেপ হৈছে বা 10টা যদি মাৰ্ডাৰ হৈছে বা 10টা যদি গৰু চুৰ হৈছে বা 10টা যদি ধৰক মানে এনি টাইপ অফ মানে ক্ৰিমিনেল এক্টিভিটি হৈছে তাতে 8টা ক্ৰিমিনেল কিন্তু আপুনি সেই বাংলাদেশী মুছলমান সমাজৰ মানুহ পাব আৰু 2টা হয়তো বেলেগ সমাজৰ মানুহ পাব বা হিন্দু সমাজৰ পাব কিন্তু কথাটো হৈছে যে হিন্দু সমাজৰ পৰা দুজন যদি ক্ৰাইম কৰিছেও
গোটেই হিন্দু সমাজখিনি ওলাই আহে প্ৰতিবাদ কৰিবলৈ, কিন্তু বাংলাদেশী মুছলমান সমাজৰ মানুহখিনি ওলাই নাহে। তাৰ কি কাৰণ? তেওঁলোকে প্ৰটেক্টিভ হোৱাৰ। তাৰমানে তেওঁলোকে যিমান প্ৰটেকশ্যন দিব ক্ৰিমিনেলবিলাকক, তেওঁলোকৰ সমাজ ব্যৱস্থা তেনেকুৱাই হ'ব। এইটো গোটেই এটা ক্ৰিমিনেল এটা পৰিৱেশ হৈ গৈছে তেওঁলোকত। আজি যিবিলাক অঞ্চলত বাংলাদেশী মুছলমানে বসবাস কৰিছে অসমত, সেইবিলাক অঞ্চলত চাবচোন আপুনি কিমান লেতেৰা, পুলিচ সোমাব নোৱাৰে ভালকৈ। তেওঁলোকে এটা মানে ঘৰ বন্দীৰ নিচিনা থাকে, নিজৰ এটা মানে এটা নিজৰ দুনিয়া এটা বনাই পেলাই তাত থাকে। আৰু তাতে কোনোবাই যদি লৈ পেলাই ৰেপো কৰি দিয়ে, মাৰ্ডাৰ কৰি দিয়ে, আপুনি ধৰিব নোৱাৰিব। কোনোবাই বোলে বাংলাদেশ বৰ্ডাৰ পাৰ হৈ পেলাই সেই গাঁৱত বোলে লুকাই আছে, আপুনি ধৰিব নোৱাৰিব। আৰু তেওঁলোকে এজন আৰু এজনক বচোৱাৰ কাৰণে যিটো কাম কৰে, এনেকুৱা লাগে যে ভাৰত ভূমিটো তেওঁ নহয়। আৰে ভাই, যিসকল মুছলিম আমাৰ ভাৰতবৰ্ষত আছে, আজি নহওক কমচে কম 5 পিঢ়ি হওক 6 পিঢ়ি হওক, তেওঁলোকতো হিন্দু আছিলে, সনাতনী ধৰ্মত আছিলে, মানুহ আছিলে। তো তেওঁলোকে হঠাৎ বাৰু ঠিক আছে, তেওঁলোকে আৰৱীয় ধৰ্ম লৈছে, ভাৰতীয় ধৰ্ম এৰি পেলাই, কিন্তু ভাৰতবৰ্ষৰ কমচে কম মাটিৰ প্ৰতি তেওঁলোকৰতো মৰমটো থাকিব লাগে। ভাৰতবৰ্ষৰ যি পৰম্পৰা আদৰ্শ সেইখিনি অলপতো হ'লেও মানিব লাগে। তো এইকাৰণে আজি তেওঁলোকে ভাৰতবৰ্ষতো এনেকুৱা এটা পৰিস্থিতি আহিছে যে মানুহে ঘৃণা কৰা আৰম্ভ কৰি দিছে। আৰু তেওঁলোকৰ যেতিয়া আৰৱত যায় হজ কৰিবলৈ, তাতেও তেওঁলোকৰ 3rd ক্লাছ চিটিজেন হিচাপে গণনা কৰে। তো এইকাৰণে তেওঁলোকৰ মান ইজ্জত ক'ত আছে? তো এইকাৰণে মই বাৰে বাৰে এটা কৈছোঁ যে অৰিজিনেলটো অৰিজিনেল। আপোনাৰ ভাষাও যদি অৰিজিনেল, সেইটো আপুনি গৌৰৱ অনুভৱ কৰিব পাৰিব। আৰু যদি আপোনাৰ ধৰ্মটো অৰিজিনেল, তেতিয়া আপুনি গৌৰৱ মানে অনুভৱ কৰিব পাৰিব। আৰু আপুনি যদি বেলেগ ধৰ্ম যদি গ্ৰহণ কৰি লৈছে, তেতিয়া মানুহ আপোনাক কনভাৰ্ট বুলিহে ক'ব। মানে মুঠৰ ওপৰত যদি এই ধৰ্ষণৰ ক্ষেত্ৰতেই হওক বা বাংলাদেশী মূলৰ মুছলমানেই হওক বা হিন্দু সম্প্ৰদায়েই হওক, যদি অপৰাধী হয় শাস্তি বিহিব লাগে, যাতে কোনো আৰু এই ক্ষেত্ৰত আগবাঢ়ি আহিব নোৱাৰে। স্বাভাৱিক কথা, কাৰণ মইতো ক'লোৱেই যে ক্ৰাইমৰ লগত ধৰ্ম আৰু ভাষাৰ কোনো সম্পৰ্ক নাই। ক্ৰাইম মানে ক্ৰাইম, ক্ৰিমিনেলক আমি পানিছমেণ্ট দিবই লাগিব, সেয়া হিন্দুৱে হওক সেয়া মুছলমানেই হওক। কিন্তু সংখ্যাটো সদায় আমি মুছলমানৰ মাজতে বেছি দেখা পাওঁ। আৰু তেওঁলোকৰ যিসকল মানুহ আছে, তেওঁলোকে নিজৰ মানুহখিনি ক্ৰাইম কৰাৰ পিছত তেওঁলোকক বচাব বিচাৰে। সেই যদি বচোৱা ছিষ্টেমটো বন্ধ কৰি দিয়ে, তেওঁলোকৰ সমাজ ব্যৱস্থাও ভাল হ'ব। তেতিয়া চাব যে আমি সদায় যে কৈ থাকোঁ যে মানে বাংলাদেশী মুছলমানসকলৰ মাজতে ক্ৰাইম বেছি হৈ থাকে, সেইখিনি কমি আহিব যদি তেওঁলোকৰ সমাজ ব্যৱস্থা ভাল কৰে, যেনেকৈ হিন্দুৰ ক্ষেত্ৰত হৈ থাকে। এতিয়া দেখা গৈছে দাদা, শেহতীয়াকৈ এক সমগ্ৰ ঘটনাৰ পিছত উজনি অসমৰ পৰা মুছলিম খেদাও ইতিমধ্যে এক অভিযান বিভিন্ন দল সংগঠনে লোৱা দেখা পাইছে, হয়তো আপুনিও শুনিছে। তো এই ক্ষেত্ৰত কংগ্ৰেছৰে হওক বিধায়ক বা বিৰোধী দলৰে বিধায়ক হওক, এই ক্ষেত্ৰত কিছুমান তেওঁলোকে বিৰূপ মন্তব্য কৰা দেখা গৈছে। আৰু এইটোক লৈ ইতিমধ্যে উজনি অসম জ্বলি থকাও দেখা গৈছে। এই ক্ষেত্ৰত কি ক'ব? চাওক, বহু বছৰ ধৰি মই কৈ আহিছোঁ যে যি প্ৰকাৰে লোৱাৰ আছাম আৰু আপোনাৰ মিডিল আছাম আৰু চাউথ আছাম মানে বৰাক ভেলী, এই 3টা অঞ্চল ধ্বংস হৈ গ'ল এইকাৰণে যে বাংলাদেশী মুছলমান আহি পেলাই তেওঁলোকে বসবাস কৰি মাটি দখল কৰি, আৰু খালি মাটি দখল নহয়, তেওঁলোকে সত্ৰ বা মন্দিৰৰ মাটি দখল কৰিছে, চৰকাৰী মাটি দখল কৰিছে, মহিলাৰ ওপৰত নিৰ্যাতন চলাইছে। কেইদিনমান আগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যে প্ৰথমতে গাঁৱত গৈ পেলাই তেওঁলোকে গৰু কাটি খাব, তো ওচৰে পাছৰে হিন্দু মানুহ থাকিলে তেওঁলোকে ইয়াৰ পৰা গুচি যাবলগীয়া হয়। এই পদ্ধতিত তেওঁলোকে লোৱাৰ আছাম, আপাৰ আছাম, চাউথ আছাম তেওঁলোকে নিজৰ কব্জাত লৈ ল'লে। আজি তেওঁলোকে অলমষ্ট মেজৰিটি। এতিয়া থাকি গ'ল উজনি অসম, আপাৰ আছাম। আপাৰ আছামত তেওঁলোকে খুব টেকনিকেলি তেওঁলোকে সোমাই আছে। আৰু ইতিমধ্যে যেতিয়া তেওঁলোকৰ নাম জালি কাগজ দি পেলাই NRCত অন্তৰ্ভুক্ত হ'ল, তেওঁলোকে দেখিলে কি যে এতিয়া নাগৰিকতা আমি পাই গ'লোঁ। এই নাগৰিকতা পোৱাৰ পিছত তেওঁলোকে এতিয়া পলিটিকেল মাইগ্ৰেশ্যন বা ইলেক্ট্ৰেল মাইগ্ৰেশ্যন কৰি আছে। ধৰি লওক ধুবুৰীত তেওঁলোকৰ এক্সেছ ভোট আছে, বা যিকোনো এটা জেগাত তেওঁলোকৰ এক্সেছ ভোট আছে, তাৰ পৰা যদি ধৰক 10,000 মানুহ যদি গৈ পেলাই মানে তিনিচুকীয়াত সোমাই যাব পাৰে, বা ধৰক আপাৰ আছামত যিকোনো সমষ্টিত সোমাই যাব পাৰে, তাতে গৈ সেইটো ইম্পেক্ট কৰিব পাৰিব। সেই বস্তুটো অলৰেডি আৰম্ভ কৰিছে। আৰু আপুনি মন কৰিব যে যোৱা ধৰক 2-3 বছৰত তেওঁলোকে আপোনাৰ আপাৰ আছামত কিন্তু আগ্ৰাসন আৰম্ভ কৰিছে। তেওঁলোকে যি প্ৰকাৰে মানে মছজিদ বনাই আছে, আপুনি চাব যোৰহাটৰ পৰা আপুনি মৰাণলৈ যদি যায়, ৰাস্তাৰ দুয়ো ছাইডে বহুত নতুন নতুন মছজিদ আমি দেখা পাই আছোঁ। আৰু তেওঁলোকে বনাই গৈ আছে। উদ্দেশ্য এটাই যে লোৱাৰ আছাম, মিডিল আছাম, চাউথ আছামৰ পৰা মানুহ কেনেকৈ তেওঁলোকে তাতে ট্ৰান্সফাৰ কৰিব, তাতে গৈ ভোটৰ অংশীদাৰ হ'ব, আৰু তাৰপিছত তেওঁলোকে পলিটিকেলি তাতে ৰাইটটো ল'ব। তো স্বাভাৱিকভাৱে আজি মই ভাল পাইছোঁ যে যিসকল দল সংগঠন আপাৰ আছামৰ তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী লৈছে, তেওঁলোকে যে কৈছে যে তেওঁলোকক বাহিৰ কৰিব বুলি, মই
পূৰ্ণ সমৰ্থন জনাইছোঁ আৰু মই সঁচাকৈ সুখী হৈছোঁ যে এই মানুহ মানে সংগঠনবিলাক যদি সক্ৰিয়তা তেওঁলোকৰ দেখায় আৰু এই বাংলাদেশী মুছলমানসকলক যদি তাৰ পৰা খেদিব পাৰে তেতিয়াহ'লে আপাৰ আছাম বাচিব, নহ'লে লোৱাৰ আছাম আৰু মিডিল আছামৰ নিচিনা অৱস্থা হ'ব। শেহতীয়াকৈ যিহেতু ধুবুৰীটো বাংলাদেশৰ পৰা অহা বাংলাদেশী নাগৰিক ধৰা পৰিছে আৰু তেওঁলোকে স্বীকাৰো কৰিছে 17-18জন মানুহ একেলগে প্ৰৱেশ কৰিছে, তাৰ ভিতৰত 3-4জনে ধৰা পৰিছে, বাকী কেইটাও হয়তো অসমত ক'ৰবাত নহয় ক'ৰবাত এতিয়া লুকাই আছে। চাওক ডাঙৰীয়া, বিগত 75 ইয়াৰ্ছ 75 বছৰত একো নহ'লেও কোটিৰ ওপৰত মানে বাংলাদেশী মুছলমান সোমাইছে আৰু এইটো নাভাবিব যে খালি অসমৰ ক্ষেত্ৰ সোমাই বহি আছে। তেওঁলোকে অসম দি পেলাই প্ৰৱেশ কৰাৰ পিছত তেওঁলোকে বিভিন্ন ঠাইত গুচি যায়। তেওঁলোকে আপোনাৰ কেৰালাত যাব, তেওঁলোকে আপোনাৰ তামিলনাডুত যাব, মানে আপোনাৰ বেংগালোৰত যাব, দিল্লীত যাব, মুম্বাইত যাব। আপুনি গোটেই ভাৰতবৰ্ষত গ'লে এতিয়া বাংলাদেশী মিয়া পাব। গোটেই ভাৰতবৰ্ষত কিমান বাংলাদেশী মিয়া আছে যদি হিচাপ কৰে, মোৰ হিচাপততো একো নহ'লেও 2.5 পৰা 3 কোটিমান হ'ব এতিয়া। আৰু অসমৰ ক্ষেত্ৰত যদি চায় তেতিয়াহ'লেতো আমাৰ সেই যে আন্দোলনৰ সময়ত কোৱা হৈছিল যে 80 লাখ বাংলাদেশী মুছলমান আছে, সেইখিনি মানুহ গ'ল ক'ত? সেইখিনি মানুহতো তেওঁলোকে জালি কাগজ বনাই পেলাই তেওঁলোকে NRCৰ নাম অন্তৰ্ভুক্ত কৰিলে, তেওঁলোকে ভোটাৰ লিষ্টৰ নাম অন্তৰ্ভুক্ত কৰিলে, তেওঁলোকে আধাৰ কাৰ্ড বনালে, তেওঁলোকে আমাৰ চৰকাৰী আঁচনিবিলাকক মানে কব্জা কৰাত মানে সক্ষম হ'ল। সেইকাৰণে মানে এইখিনি বস্তু আমি ভালকৈ যদি ৰাইজ ওলাই নাহে, দল সংগঠন ওলাই নাহে, খালি চৰকাৰৰ ওপৰত যদি এৰি দিয়ে, এইটো কিন্তু মানে নহ'ব। চবে মিলি কৰিব লাগিব, অপজিশ্যন পাৰ্টিও আহিব লাগিব। অপজিশ্যন পাৰ্টিৰ মই বিশেষকৈ গৌৰৱ গগৈ ডাঙৰীয়াক নিশ্চয় মই আহ্বান কৰিম যে আপুনি যি প্ৰকাৰে এজন ক্ৰিমিনেলৰ পৰিয়ালৰ পিঠি থপথপাইছে সেইখিনি কৰা বন্ধ কৰি দিয়ক। অসমৰ স্বাৰ্থত, অসমীয়াৰ স্বাৰ্থত কমচে কম এইখিনি কাম নকৰিব। কাৰণ আপুনি সাংসদ হৈছে, ৰাইজে আপোনাৰ পৰা আস্থা আছে কাৰণে হয়তো আপোনাক সাংসদ বনাইছে, কিন্তু আপুনি যদি খালি বাংলাদেশী মুছলমানসকলক যদি পিঠ থপাই থাকে তেতিয়াহ'লে কিন্তু একদম অহা ইলেকশ্যনত গম পাই যাব আপোনাক গোটেই অসম কিন্তু বয়কট কৰিব। এই আছিলে প্ৰাক্তন বিধায়ক হোজাই সমষ্টিৰ খিলাদিত্য দেৱ। আৰু খিলাদিত্য দেৱে ইতিমধ্যে নিউজ 18ৰ আগত বৰ্তমান অসমৰ যি সামগ্ৰিক পৰিৱেশ পৰিস্থিতি এই সন্দৰ্ভতো তেওঁ ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।